Hello everyone, আপোনালোক সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালো। আজি আপোনালোকলৈ লৈ আহিছো মই এনেকুৱা এজন ষ্টুডেন্ট যোনজন ষ্টুডেন্টে 2023 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত দুটা এক্সাম দি পেলাই দুবাৰ এডমিশন লৈছে। প্ৰথমতে তেওঁ সিটি এক্সাম দি পেলাই আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰত দুমাহমান পঢ়িলে। পঢ়াৰ পিছত যেতিয়া সিইটি থ্ৰু দি আইকাৰৰ কাউন্সেলিং হৈছিলে তেতিয়া আইকাৰৰ কাউন্সেলিং থ্ৰু দি পেলাই বিশ্বনাথ এগ্ৰিকালচাৰত আকৌ এডমিশন লৈছে। সো কেনেকে তেও এটা বছৰত দুবাৰ এডমিশন লৈছে এই প্ৰসেসটো আপোনালোকক মই জনাম, কাৰণ বহুত ষ্টুডেন্টে সিইটি থ্ৰু দি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত আহিব বিচাৰিছে। সো কেনেকে তেওঁলোকে আহিব সম্পূৰ্ণ প্ৰসেসটো জনাম। সো মোৰ লগত আছে এতিয়া ঋষিত পল। সো ঋষিত পলক মই এটা কোৱেশ্চন সুধিব বিচাৰিম, তুমি যে 2023 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত দুবাৰ এডমিশন লৈছা, সো প্ৰথমতে তুমি কোনটো এক্সাম দিছিলা? মই প্ৰথমতে সিইটি দিছিলো, আইসিআর মানে সিইটি থ্ৰু দি তুমি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এডমিশন ল'ব বুলি ভাবিছিলা। সো তুমি প্ৰথমতে সিইটি থ্ৰু দি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এডমিশন লৈছা নেকি? নহয়, তেনেহ'লে তুমি কোনটো এক্সাম দিছিলা? মই সিইটি দিছিলো, তাৰ আইসিআর ৰিজাল্ট ওলাওতে দেৰি হৈছিলে। তাৰ কাৰণে তুমি দেৰি হোৱাৰ কাৰণে মই সিইটি এক্সামটো দিলো। মানে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোনটো কণ্ডাক্ট কৰে সিইটি এক্সাম, কমন এন্ট্ৰেন্স টেষ্ট। সো তুমি প্ৰথমতে সিইটি দিছা, সিইটিৰ ৰিজাল্টটো আহা দেৰি হৈছে কাৰণে তুমি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিইটি এক্সামটো দিছা ন? হয়। সো সিইটি তোমাৰ ৰেংক কিমান আছিলে? সিইটি নহয়, সিইটি 701। তো লাষ্ট ইয়াৰ কম্পিটিশন বহুত বেছি আছিলে। 701 তুমি কোন মানে জেনেৰেলত এডমিশন পাইছা? জেনেৰেলত পোৱা নাই, হায়াৰ ফিজত পাইছিলো। হায়াৰ ফিজত পাইছিলা। সো সিইটি তুমি হায়াৰ ফিজত এডমিশন লোৱাৰ পিছত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা বিশ্বনাথ কলেজত দুমাহমান পঢ়িলা। সো যেতিয়া সিইটি ৰিজাল্ট আহিলে তুমি গম পালা যে তোমাৰ ৰিজাল্টটো ভাল হৈছে। সো তেতিয়া তুমি কি আইকাৰৰ কাৰণে কাউন্সেলিং তুমি এটেন্ড কৰিছা ন? হয়। তাৰপিছত তুমি আকৌ আইকাৰত যদি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এডমিশন লৈছা, মানে তোমাৰ নতুনকৈ এডমিশন হৈছে? আচ্ছা, তেতিয়া তুমি কি এইচএফচিতে আছিলা নে নতুনকৈ নৰ্মেলত এডমিশন পাইছিলা? সিইটি থ্ৰু দি নৰ্মেলত পাইছা আইসিআর। সো তুমি যে দুমাহ পঢ়িলা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত, তাৰপিছত আকৌ নতুনকৈ সেম কলেজতে এডমিশন লৈছা, তো তুমি প্ৰথমৰ পৰা পঢ়িব লগা হ'ল নে? আমাৰ যোনখিনি মানে সিইটি মপআপ ৰাউণ্ডত আহিছিলে আৰু আইসিআৰৰ পৰা অহাখিনি সিহঁতৰ স্পেচিয়েল বেচ এটা বনাই দিলে। মানে এক্সাম এণ্টাৰ দেৰিকৈ হৈছে। সো যদি কোনোবা ষ্টুডেণ্টে সিইটি থ্ৰু দি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত আহিব বিচাৰিছে অথবা অল ইণ্ডিয়াত যিমান এগ্ৰিকালচাৰ কলেজ আছে আইকাৰৰ থ্ৰু দি যাব বিচাৰিছে, সো তোমালোকে প্ৰথমতে সিইটি এক্সামটো দিব লাগিব, যোনটো ফৰ্ম ফিল আপ আজি লাষ্ট আছিলে। সো ফৰ্ম ফিল আপটো অলৰেডি গ'ল, কিন্তু তোমালোকৰ কাৰেকশ্যন কৰিব পাৰিবা 28 to 29 তোমালোকৰ কাৰেকশ্যন ডেট থাকিব। সো তোমালোকে সিইটি এক্সামটো দিবা, দিয়াৰ পিছত যেতিয়া ৰিজাল্ট আহিব সো তেতিয়া আইকাৰৰ কাৰণে কাউন্সেলিং প্ৰচেছটো বেলেগকৈ ওলাব। সো তেতিয়া তোমালোকে নিজৰ কলেজটোৰ প্ৰিফাৰেঞ্চ দিব লাগে, কোনটো কলেজত তুমি পঢ়িব বিচাৰিবা, হয়নে নহয়? সো মানে তুমি প্ৰথমতে সিইটি এক্সাম দিছিলা, দিয়াৰ পিছত তোমালোকৰ যেতিয়া ৰিজাল্টটো নাহিলে তেতিয়া তুমি সিইটি এক্সাম দিছা, সিইটি এক্সাম দিয়াৰ পিছত তুমি এগ্ৰিকালচাৰত এডমিশন লৈছা, পঢ়ি আছা। তেতিয়া সিইটি ৰিজাল্ট আহিলে তুমি আকৌ কাউন্সেলিং এটেন্ড কৰিলা, কৰাৰ পিছত তুমি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এডমিশন পাইছা, হয় নাই? হয়। সো যদি তোমালোকে ভাবিছা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি সিটি পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবা, তেনেহ'লে আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা ক্ৰেছ কোৰ্চ, যোনটো ক্ৰেছ কোৰ্চত তোমালোকৰ সদায় ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ এটা ভিডিঅ' আপলোড কৰা হয়, যোনটো ভিডিঅ'ত তোমালোকৰ প্ৰিভিয়াছ ইয়েৰত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিলে, লগতে তোমালোকৰ অহা সিটি পৰীক্ষাত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব সম্পূৰ্ণ কথাখিনি ডিছকাছ কৰা হয়, লগতে তোমালোকৰ উইকলি এটা টেষ্ট ৰখা হয়। সো যদি তোমালোকে ভাবিছা এই ক্ৰেছ কোৰ্চটো কৰিম বুলি, তেনেহ'লে ক্ৰেছ কোৰ্চটোৰ একচুৱেল প্ৰাইচ হ'ল 1199 টকা, কিন্তু মোৰ এটা কুপন কোড আছে, তোমালোকে স্ক্ৰীনত দেখা পাইছা HAA200। এই কুপন কোডটো ইউজ কৰিলে তোমালোকে ইনষ্টেণ্ট 200 ৰুপিজ এটা ডিছকাউণ্ট পাবা। সো তোমালোকে কোৰ্চটো 999 তোমালোকে পাৰ্চেছ কৰিব পাৰিবা। সো তোমালোকে এতিয়াই জইন কৰি লোৱা, কাৰণ এতিয়ালৈকে চিলেবাছ বেছি যোৱা নাই। প্ৰত্যেক ছাবজেক্টত তোমালোকৰ 4-5টাকৈ চেপ্টাৰ এতিয়ালৈকে পঢ়োৱা হৈছে আৰু 1-2টামান টেষ্ট লোৱা হৈছে। সো তোমালোকে যদি ইণ্টাৰেষ্টেড থাকা তেনেহ'লে কোৰ্চটো এতিয়াই বাই কৰি লোৱা। আৰু তোমালোকে যদি ভাবিছা অসমৰ SSCHSৰ আণ্ডাৰত কণ্ডাক্ট কৰা ডিফাৰ্ম, বিফাৰ্ম, BSc নাৰ্ছিং, BSc মেডিকেল টেকনলজি, BPT এই সম্পূৰ্ণ কোৰ্চৰ কাৰণে আমি লৈ আহিছোঁ তোমালোকৰ কাৰণে এটা ক্ৰেছ কোৰ্চ। সো তোমালোকে তাৰ কাৰণেও জইন কৰিব পাৰিবা, তাৰ কাৰণে তোমালোকে ডিছকাউণ্ট পাবা 200 ৰুপিজ যদি তোমালোকে মোৰ কুপন কোডটো ইউজ কৰা HAA200। সো ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক থাকিব, তোমালোকে এতিয়া গৈ পেলাই চেক আউট কৰিব পাৰিবা আৰু তোমালোকে ক্ৰেছ কোৰ্চটো জইন কৰিব পাৰিবা। সো ঋষিত পলে সিইটিৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলে, কি বুক ফ'ল' কৰিছিলে সেইটো আমি জানিম। সো ঋষিত পল, তুমি কোনটো বুক ফ'ল' কৰিছিলা? মই সিইটিৰ কাৰণে অনলাইন কিছুমান বুক কিনিছিলোঁ, য'ত MCQ বেছড কুৱেশ্যন থাকে, স্পেচিয়েলি সিইটিৰ কাৰণে। তাত সেইখিনি ফ'ল' কৰিলে মানে মেক্সিমামখিনি কমন পৰি যায় আৰু সিইটি এক্সামত। আচ্ছা, তোমাৰ মানে সেই বুকখিনি পঢ়ি পেলাই তোমাৰ মানে মেক্সিমাম কমন পৰিছিলে ন? হয়। আৰু ছাবজেক্ট কি থাকে? ছাবজেক্ট মই PCMB দিছিলোঁ। PCMB, আৰু সেই বুকটোত PCMB চব থাকে নেকি? নহয়, সেই
বেলেগ বেলেগে কিনিছা বেলেগ বেলেগকে থাকে মানে ফিজিক্সৰ বেলেগ কিনিছা কেমিষ্ট্ৰি বেলেগ বায়োলজি বেলেগ সো তুমি সিইটি এক্সামটো দিয়াৰ পিছত সিইটিৰ বিষয়ে কেনেকৈ গম পালা মানে সিইটি এক্সাম দি পেলাও যে তুমি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত কৰিব পাৰা এগ্ৰিকালচাৰ হওক ভেটেনেৰি বা সেৰিকালচাৰ হৰ্টিকালচাৰ সো তেনে সিইটিৰ বিষয়ে কেনেকৈ গম পালা তুমি মই একচুৱেলি মই সিইটি এক্সামটোৰ কথা মোৰ স্কুলৰ চিনিয়ৰ দাদা কিছুমানৰ পৰা গম পাইছিলোঁ যোনে সেই এক্সামটো ফ'ল' কৰি এগ্ৰিকালচাৰ পঢ়ি আছে মানে আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত পঢ়ি আছে হয় সো তুমি সিইটিৰ কাৰণে প্ৰিপাৰেচনটো কেনেকৈ কৰিছিলা মানে কি বুক ফ'ল' কৰিছিলা সিইটিৰ কাৰণে মই NCERT ফ'ল' কৰিছিলোঁ লাইন বাই লাইন মানে বায়োলজিৰ কাৰণে না ফিজিক্স কেমিষ্ট্ৰিৰ কাৰণে তিনিটা ছাবজেক্ট NCERT পৰা পঢ়িছোঁ NCERTৰ পৰা ন মানে কুৱেশ্যন প্ৰেক্টিছ মানে ফিজিক্স কেমিষ্ট্ৰিৰ কাৰণে বাহিৰৰ পৰা কিবা এক্সট্ৰা বুক পঢ়িছিলা নেকি নাই পঢ়া অনলি NCERT NCERT পঢ়ি পেলাই তুমি মানে সিইটি এক্সাম দিছিলা সিইটি এক্সাম দিছিলোঁ সো তোমালোকক মই সেইটোৱে ক'ম সিইটিৰ কাৰণে তোমালোকে এক্সট্ৰা বুক ফ'ল' কৰা দৰকাৰ নাই সো সিইটি পৰীক্ষা তোমালোকৰ টোটেল 160 কুৱেশ্যন থাকে ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি সো ফিজিক্সত 40 কুৱেশ্যন থাকে কেমিষ্ট্ৰিত 40 কুৱেশ্যন বায়োলজি দুটা পাৰ্ট থাকে বটানীত 40 আৰু জুলজিত 40 সো টোটেল তোমালোকৰ 160 কুৱেশ্যন থাকে 2 আৱাৰ্ছৰ ভিতৰত তোমালোকে 160 কুৱেশ্যন এটেম্প কৰিব লাগিব আৰু তোমালোকৰ পাৰ কাৰেক্ট আনসাৰত তোমালোকে 1 মাৰ্কে পাবা আৰু তোমালোকৰ এটা ৰং কুৱেশ্যনৰ কাৰণে 0.25 কে নেগেটিভ লাগিব সো তোমালোকে যদি প্ৰিপাৰেচন কৰিব বুলি ভাবিছা তেনেহলে তো টোটেলি NCERT পঢ়ি থাকা আৰু যদি তোমালোকে ভাবিছা ক্ৰেশ কোৰ্স জয়েন কৰিব বুলি তেনেহলে তোমালোকক মই অলপ আগত জনাই দিলো আমাৰ ক্ৰেশ কোৰ্সটো জয়েন কৰিব পাৰা আমি NCERT বেস তোমালোকক প্ৰিপাৰেচন কৰাই আছো কেনেকৈ তোমালোকে সিইটি পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিবা সম্পূৰ্ণ তোমালোকে গাইডেন্স পাবা তাতে যদি তোমালোকে ইয়াৰ ওপৰত কিবা জানিব বিচাৰিছা তেনেহলে চেনেলৰ ডেসক্ৰিপচনত WhatsApp লিংক আছে তোমালোকে আমাৰ WhatsApp গ্ৰুপ জয়েন কৰিব পাৰা কিবা ডাউট থাকিলে সেই WhatsAppত সুধিব পাৰা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই ৰাখিবা কাৰণ এগ্ৰিকালচাৰ কিবা আপডেট আহিলে আমাৰ চেনেলৰ পৰা তোমালোকৰ বহুত পাবা